আজি 9 জুলাইৰ দিনা এই ভিডিঅ'টো বনাইছিলোঁ। 10 জুলাইত হৈছে মিনিৰ বাৰ্থডে। গতিকে বাৰ্থডেৰ আগদিনা তাইক মানা আৰু প্ৰজ্ঞাশ্ৰীয়ে মিলি পেলাই খুৱাবলৈ লৈ গৈছিলে এঠাইলৈ। মই নাছিলোঁ, মই গুৱাহাটীত আছিলোঁ। আৰু মিনিক মানাই মই উপহাৰ দিছিলোঁ এটা মোবাইল। আৰু তাইৰ ৰিয়েকশ্যনটো চাওকচোন। মই যেতিয়া মোবাইলটো চুইছোঁ তেতিয়াই মোৰ মানে দুখ লাগিছে চুবলৈ, কিয়নো পিছতে ক'ম। আজি হৈছে 9 জুলাই আৰু প্ৰজ্ঞাশ্ৰীৰ বায়ে মোক মোক ক'বলৈ লাজ লাগিছে, নাই দিব লাগিব। আৰু প্ৰজ্ঞাশ্ৰীৰ বায়ে মোক লৈ আহিছে চামেলি মেম চাহাব বাংলো নম্বৰ 5ত লৈ আহিছে। আৰু মোক বোলে এইটো বোলে ছাৰপ্ৰাইজ, মই গম নাপাওঁ, লৈ আহিছে। ইফালে আছে প্ৰজ্ঞাশ্ৰী বা। থেংক ইউ। থেংক ইউ। মোৰ বাৰ্থডে হোৱা নাই, খালি বাৰ্থডে গিফ্টটো মই আগতে পালোঁ, মানে ছাৰপ্ৰাইজটো মই লৈ আহিছে প্ৰজ্ঞাশ্ৰী বায়ে। অকণমান আমি ফুৰিবলৈ আহিছোঁ। আৰু ফোনটো কথা কোৱা আকৌ। আজি ফোনটো যে এই মানাই দিছে বুলি কোৱা। Gitapati is missing over here in this video. We miss you ba. মোৰ বহুত বেছি ভাল লাগিছে। নাই কান্দিছে নি? ৱাহ। গুড মৰ্ণিং এভৰিৱান। আজি হৈছে মোৰ বাৰ্থডে। এইমাত্ৰ শুই উঠিছোঁ আৰু মানাই কি মন যায় আৰু কোনোবাই যদি নোৱাৰে, মাক দেউতাক টাকা কাৰণে যদি নোৱাৰে, তেতিয়া পিঁয়াজ কাটি ল'ব আৰু কান্দিব পাৰিব। তেতিয়া চকুৰ পানী নিজে নিজে ওলাব, নিজে ওলাব আৰু ক'বও পাৰিব যে পিঁয়াজ কাটিছে আৰু কান্দিব। সেইটো চাগে মোৰ ক্ষেত্ৰতে হ'ব নেকি, মই কৰিব লাগিব নেকি। এনেইতো চকুৰ পানী নোলাব, হয়নে নহয়? নে হয় সঁচাকৈ? বৰ গৰমত জন্ম হৈছিলোঁ দেই আমি। সঁচাকৈ। তোমাৰ কি ফূৰ্তিত তুমি বাহিৰত বহি লৈছা বাৰু কোৱাচোন? বাহিৰৰ বতাহ অকণমান লৈছা মানে? কাটিবলৈ ভাল লাগে, মানে মোৰ বাহিৰত অকণমান এনেকৈ বহি মেলি কটা মেলা কৰিলে ভাল লাগে। যোনজনী ছোৱালী ইমান আজি মোৰ বাৰ্থডে বুলি উঠিছে 6টা বজাত আৰু মোৰ কামখিনি কুটি কৰিছে, ব্লেকিৰ কাম কৰিছে, ব্লেকিক গা ধুৱাইছে। আৰু মোক কি লাগে? এতিয়া মিনিলে আলু পৰাঠা বনাম। আজিলৈকে বনোৱা নাই তেনেকৈ, ট্ৰাই কৰিম। আপোনালোককো দেখাম, বনাওঁতে দেখাম। কিছুমান কাম মানুহে নিজে নিজেও শিকে। মানাক মই কেতিয়াও কোৱা নাই যে তুমি পাকঘৰলৈ যোৱা, ভাত বনোৱা, পনীৰ বনোৱা বা চিকেন বনোৱা। এই কথাবিলাক তাই কেতিয়া শিকিলে মই নিজেও নাজানো। আচলতে মোক দেখি থাকে মিনিৰ লগত হাতে কামে পাকঘৰত লাগি থকা, গতিকে তাই নিজে নিজে শিকিলে। আজিকালি আলহী আহিলে মই একো নকৰোঁ, মানাকহে কৰিবলৈ দিওঁ। আৰু আজিও ৰাতিপুৱা মিনিৰ বাৰ্থডে বুলি 6টা বজাতে উঠিছে, উঠি কাম কৰিয়ে আছে। 7জনমান মানুহক খাবলৈ মাতিছিলে, 7 বা 8জন, কিমানজন হ'ল জানো। ৰাতি আকৌ আমিও খাইছোঁহি গুৱাহাটীৰ পৰা আহি। আৰু খুব ধুনীয়াকৈ তাই সকলোকে ৰান্ধি খুৱাই, পৰিৱেশনো বোলে বৰ ধুনীয়াকৈ কৰিছিলে। মই নাই দেখা, বৰ মিছ কৰিলোঁ। মানা মিনিয়ে মিনিৰ গিফ্ট কিনিছিলে, মই যিহেতু গুৱাহাটীত আছিলোঁ। আৰু এতিয়া মিনিয়ে মোক দেখুৱাবলৈ আনিছে, আপোনালোককো দেখুৱাম। মিনিক আমি এটা মোবাইল দিছিলোঁ, মানাই মই উপহাৰ হিচাপে। তাই সেইটো কথা কেনেকুৱা লাগিলে মিনি পাই পেলাই গিফ্টটো? মই প্ৰথমতে একদম ভিডিঅ'টো মানৰ ওচৰত আছে, সেইটো ভিডিঅ' এটা যাব, কেনেকুৱা লাগিলে সেইটো আপোনালোকে দেখা পাব। কিন্তু সদ্যহতে আমি মোবাইলটো চাওঁ আহক। ৱাও, 4টা কেমেৰা। এইটো মোবাইল যিহেতুকে মিনিয়ে চিলাই শিকি আছে, আৰু তাইক মই আগতে দিছিলোঁ মোৰ পুৰণা মই ইউজ কৰা মোবাইল এটা। গতিকে সেইটো ভাল আছিলে, ৰেডমি আছিলে ন? সেইটো ৰেডমি নহয়, কি আছিলে নহয়, ভিভ' V20 আছিলে। ভিভ' V20টো ইউজ কৰি আছিলে। এইটো হৈছে, এইটো কি? এইটো প'ক' M7, প'ক' M7। এইটো আপোনালোকে কোনে কোনে মোবাইলটো ইউজ কৰিছে আৰু কেনেকুৱা পাইছে নিশ্চয়কৈ জনাব। আৰু এতিয়া মিনিয়ে চিলাই ভিডিঅ'বিলাকো চাব পাৰিব। আৰু অতি সোনকালে মিনিয়ে এটা চেনেল ষ্টাৰ্ট কৰি আছে। এনেই ফূৰ্তি সীমা নাই। মনে নিবিচৰাকৈ যেতিয়া মনে বিচৰা বস্তু এটা পোৱা যায়, তেতিয়া চাগে মনৰ অনুভৱখিনি এনেধৰণৰে হওক। যিয়েই নহওক, মিনিৰ জন্মদিনটোত তাইক মৰম আশীৰ্বাদেৰে শুভাশীষেৰে উপচাই পেলোৱা প্ৰতিজন ব্যক্তিলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানাই হওক বা মিনিয়ে হওক, মই সদায় কওঁ যে কৰ্ম কৰি যোৱা, ফলৰ আশা নকৰিবা। গীতাত লিখা আছে।
আৰু ময়ো সেই পানীকে সৰুগত কৰি আজিলৈকে চলি আহিছোঁ। সিহঁতক মই সদায় কওঁ, তোমালোকে পথাৰৰ কষ্টখিনি দেখা নাই, পথাৰলৈ যোৱা, ভুই ৰোৱা, কঠীয়া তোলা, সেই কষ্টখিনি এজন খেতিয়কেহে অনুভৱ কৰিব পাৰে। অথচ তেওঁলোকে হাঁহি হাঁহি অকণো দুখ কষ্ট প্ৰকাশ নকৰাকৈ নিজৰ কৰ্ম কৰি গৈছে, আৰু তেওঁলোকৰ জহত তোমালোকে বহি বহি দোকানৰ পৰা চাউল কিনি খাবলৈ পাৰিছা। গতিকে কৰ্মত কেতিয়াও এলাহ নকৰিবা। আৰু মই ভাগ্যৱান যে মোৰ 2জনী ছোৱালীয়ে কৰ্মত কেতিয়াও এলাহ নকৰে। বহুখিনি মানুহ আহিলেও সিহঁতি ধুনীয়াকৈ বনাই কৰি খুৱাই পঠাই দিব পাৰে। আৰু জীৱনৰ অনাগত যিখিনি আহিবলগীয়া দিন, সেই দিনখিনিতো সিহঁতি এইদৰেই থাকক, 2জনীৰ মাজত মিলাপ্ৰীতি এনেদৰে অক্ষুণ্ণ থাকক, আপোনালোকৰ মৰম চেনেহ তাহাঁতৰ লগত এনেদৰেই থাকক। আশীৰ্বাদ কৰিব।